শীতকালত দেশ বিদেশৰ পৰিভ্ৰমী চৰাইৰ প্ৰিয় ঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে কাজিৰঙালৈ আহে মংগোলীয়, চাইবেৰিয়া, চীন, ৰাছিয়া আদি দেশৰ বহু চৰাই। শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চলোৱা এক গণনাত 103 বিধ বিদেশী চৰাইৰ উপস্থিতি পোৱা গৈছে। সাম্প্ৰতিক গ্ৰীষ্ম আগমনৰ পৰিৱেশত বিদেশী চৰাইৰ অধিকাংশই ঘূৰি গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা। এই তথ্য সদৰি কৰিছে কাজিৰঙাৰ সঞ্চালক ডক্টৰ সোণালী ঘোষে। আপোনালোকে জানে কি আমাৰ কাজিৰঙাত বহুতখিনি পৰিভ্ৰমী চৰাই মানে আমাৰ যেনেকুৱা বাৰ হেডেড গিজ, গ্ৰেলাক গুজ, এনেকুৱা আমাৰ বহুতখিনি চৰাই মানে বাহিৰৰ পৰা আহে। আৰু এইটো স্পেচিয়েলি আপোনাৰ চেণ্ট্ৰেল মংগোলিয়া, আপোনাৰ ৰাছিয়া, ইয়াৰ পৰা আপোনাৰ আহি যায় ঠাণ্ডা দিনত, আৰু গৰম কালত মানে এই টাইমত আপোনাৰ ফেব্ৰুৱাৰী মাহত গুচি যায়। আৰু আমি এতিয়া কাজিৰঙাত প্ৰায় 6-7 বছৰৰ পৰা আমি সেই পক্ষী গণনা কৰি আছো। আমাৰ ইয়াতে কাজিৰঙাত প্ৰায় 300ৰ বেছিকে আমাৰ ৱেটলেণ্ড বা বিল আছে, আৰু এই বিলত আমি এটা মানে এষ্টিমেট হিচাপে আমি পক্ষী গণনাটো কৰোঁ। তো এই বছৰ আমাৰ পক্ষী গণনাটো জানুৱাৰী ফাৰ্ষ্ট উইকত হৈছিলে। আমি আৰম্ভ কৰিছিলোঁ আমাৰ ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজন, তাৰপিছত বিশ্বনাথ আৰু নগাঁও। ইয়াতে আমি আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক, তাৰপিছত ইয়াৰে লোকেল টুৰ গাইডছ, লোকেল বাৰ্ডাৰ্ছ, আমাৰ ইয়াতে চাইণ্টিষ্ট, এইখিনিক লৈ আমি সেই পক্ষী গণনাটো কৰিছিলোঁ। আৰু আমি এইটো জানি সুখী হৈছোঁ কি ইয়াতেও এইবাৰ আমাৰ প্ৰায় 1,20,000 মন আমাৰ পক্ষী গণনা আমি কাউণ্ট কৰিব পাৰিছিলোঁ। আৰু ইয়াতেও আমাৰ মানে বেলেগ বেলেগ প্ৰজাতি হ'ল, তো 102 স্পিচিজ অফ বাৰ্ডছ আমি পালোঁ। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।